ইয়াৰ পৰা যেতিয়া উঠাই দিছে, গাড়ীত উঠাই দিছে, উঠাই দিয়াৰ পিছত এমদাদুল, চাইফুল আৰু নজৰুল কেনেকৈ আহিল? ইয়াত বাৰে বাৰে 12জন মানুহৰ সন্মুখত আৰু ৰাইজ আছিলে, চবৰ সন্মুখত চোৰক সোধা হৈছে কাৰ ঘৰৰ পৰা মাল আনিছ? কৰিমৰ ঘৰৰ পৰা মাল আনিছো, কৰিমৰ ঘৈণীয়েকে আমাক চাউল দিছে। পিছত এইটো থানাত ফৰৱাৰ্ড কৰা তিনিজন মানুহ যিখিনি পাইছে মেম এইখিনি মানে বাইদেউ চাওক, ইমান ডাঙৰ ইছ্যু একো হোৱা নাই। এইটো মানে দুখীয়া মানুহৰ চাউল 3000 কুইণ্টলৰ ওপৰত চাউল নষ্ট হৈছে। এতিয়া দুখীয়া মানুহে মানে পেছত পৰিছে, ধনী মানুহৰতো চাউল যোৱা নাই, দুখীয়া মানুহৰ পৰিছে। আজি ষড়যন্ত্ৰৰ বলি হৈছে কেইজনমান ব্যক্তি, আৰু লোচনাবোৰত প্ৰায়ে দেখা পোৱা যায় এই সমস্যাটো এনেকুৱা ডাঙৰ কৰিছে। এইটো মানে আপোনালোকৰ বেছিভাগটো চাউল আপোনাৰ ডেমেজে হয়, মানে আপোনাৰ ফুড অফিচাৰৰ পৰা এইটো আপোনাৰ ৰিপৰ্ট আহিছে যে ডেমেজ হয়। সেইখিনি চাউল যদি কিবা চুৰ হৈছে এইটোতো পুলিচে তদন্ত কৰিব নহয়, সেই তদন্তত ওলাবগৈ আল্টিমেটলি কি হয়। এইটো ইমান একো কথা নহয়, মানে আপোনালোকে বেছি ডাঙৰ কৰি নাপাব। এতিয়া পাৰ্চেল লেভেলত কোনোবা কোনোবাই গৈ লৈ লৈছে, কোনোবাৰ মানে কাৰোবাৰ নাম সাঙুৰ খাইছে বুলি কৈছে, কিন্তু যদিও সাঙুৰ খালেও যদি কিন্তু আল্টিমেটলি সেই বাইদেউ ষড়যন্ত্ৰ এইকাৰণে কৈছোঁ, যিহেতু মানে পুলিচে সোধ-পোছ কৰাৰ আগতে তেওঁলোকে দুজন ব্যক্তিৰ নাম ইয়াতে 3জনমান ব্যক্তিৰ নাম দি দিলে। তেওঁলোকে কেনেকৈ জানিলে? পুলিচে সোধ-পোছ কৰাৰ আগতে তেনেকৈ গম পালে। তেওঁলোকে নিজে মুখেৰে কৈছে যে পুলিচে সোধ-পোছ কৰাৰ পিছত তেওঁলোকে গম পাইছে, আগতীয়াকৈ কেনেকৈ এজাহাৰটো দিলে? তেওঁলোকে কৈছে যে তেওঁলোকৰ নিজৰ ফালৰ পৰা তেওঁলোকক কোনোবাই কৈছে বুলি, কিন্তু সেইটো নহ'বও পাৰে, তাত ষড়যন্ত্ৰ থাকিব পাৰে। কিন্তু আমি সেইটো বিচাৰ কৰিম নহয়, পুলিচৰ ফালৰ পৰা বিচাৰ কৰোঁ, আমি আমাৰ ফালৰ পৰা বিচাৰ কৰিম। কিন্তু মানে আপোনালোকে এইটো পাৰ্চনেল লেভেলত লৈ যাব নালাগে। কিছুমান মানুহে যিহেতু পাৰ্চনেল লেভেলত লৈ গৈছে, এনেকুৱা ধৰণৰ নহয় কথা। আৰু বাইদেউ ইয়াতে আঠফালেহে ধৰা পৰিছে, কিন্তু গুদামৰ পৰা বহুত চাউল নাইকিয়া হৈছে। নহয়, আপোনালোকে এতিয়া এনেই চকুৰে দেখি চব বস্তু এক্সেছ কৰিব নোৱাৰে নহয়। আপোনালোকে কমিছে বুলি কৈছে, কিন্তু এনেই চাউল যেতিয়া বহুত বছৰৰ পিছত পচি যায় আৰু কিছুমান চাউল আপোনাৰ পৰিও গৈছে, আপোনালোকে নিজে দেখা পাইছে, সেইবিলাকত আপোনাৰ চাউলটো ৱেইটটো এনেও কমি যাব, কমি গ'লে দবি আহি থাকিব পাৰে। তো আপোনাৰ মানে মাজতে আৰু এবাৰ চাউল মানে চুৰ হৈছে বুলি ক'লে, কেতিয়া কিমান চাউল চুৰ হৈছে এই বস্তুটোতো ওলোৱা নাই। সেইবোৰ মানে ওলাই পিনে আপোনাৰ বস্তুখিনি মানে ভালকৈ চালে অকণমান চাউল চুৰ হয় বা কিছুমান নাইকিয়া হ'ব পাৰে। সেই বস্তুটো আমাক যেতিয়া ডিছপ'জেল অৰ্ডাৰটো কোৰ্টৰ পৰা দিব, আমি সেইটো সময়ত সিদ্ধান্ত এটা ল'ম, সেইটো সময়ত কেনেকৈ কিমান আছে চাউলটো জুখিলেতো ওলাব। সেই সময়ত আমাক ডিছপ'জ কৰিবলৈ যেতিয়া দিব, ধৰি লওক 100 কুইণ্টেল চাউল ডিছপ'জ কৰি দিয়ক বুলি আমি ডিছপ'জ কৰা সময়তো তেতিয়া চাম ন সেইখিনি কুইণ্টেল আছে নে নাই। সেই বস্তুটো আমাৰ সময়ত ওলাবগৈ। আপুনি এইখিনি মানে মই মানে একো নকৰোঁ আৰু দিয়ক। ছাৰে হেৰি কৰি অৰ্ডাৰ দিলে ডিউটি কৰিবৰ কাৰণে, তেতিয়া আমি 10:05 মানত ওলাইছোঁ ঘৰৰ পৰা। ওলাই পেলাই একদম এইটো চুকৰ পৰা সেইটো চুকলৈ একদম লিংডিবৰ সীমালৈ গোটেই যিখিনি আমাৰ হেৰি আছে গোটেইখিনি ঘূৰিছোঁ। ঘূৰাৰ পিছত দক্ষিণ ফালৰ লাষ্ট হেৰিৰ পৰা যেতিয়া আহোঁ, তেতিয়া এটা অটো গাড়ী গৈ আছে। তেতিয়া আমি ক'লোঁ যে এইটো ছিংগল দিছোঁ, ৰখালে। ছিংগল দিয়াৰ লগে লগে গাড়ীখন ৰখালে পিছত চেক কৰিলোঁ চাউল আছে 16 বেগ চাউল। তেতিয়া আমি চাউল ক'ৰ পৰা আহিছে, চালান দিয়া নাই, এইটোতো সেই মোৰ বন্ধী ঘৰৰ পৰা আহিছোঁ, কি চাউল? তেতিয়া আমি পেকেটটো খুলিছোঁ, খুলি চাইছোঁ এই হেৰি চাউল, চৰকাৰী চাউল। চোৱাৰ পিছত তুমি তেতিয়াহ'লে কোনে দিছে তোমাক ইমান চাউল? তোমাক কোনে দিছে? বন্তিটো ইমান চাউল দিব নোৱাৰে। নাই বন্তিৰ নামটো কোৱা। পিছত কৈছে চামৰা বেপাৰী কৰে যে লোচনাবাৰীৰ চামৰা বেপাৰী কৰিম, সি যেনেকৈ কৈছে আমি কিন্তু তেনেকৈ কৈ আছোঁ, কৰিমৰ ঘৰৰ পৰা দিছে। তাৰপিছত এটা ৰাখিছোঁ, ৰখাৰ পিছত বহুত সোধ-পোছ কৰিছোঁ, এটাই কথাই কৈছে, বেলেগ এটা কথা কোৱা নাই। তাৰপিছত ছাৰক ফোন কৰিলোঁ, ছাৰ মানে কোন? অচি ছাৰ, আৰু কি আছে, অচি ছাৰক ফোন কৰিলোঁ, অচি ছাৰে মেডামক পঠালে, মন্দাকিনী যে সিজনক পঠালে। সিজনে আহি পেলাই চব তদন্ত ল'লে, আমাৰ হেৰি স্নেপো মাৰিলে, আকৌ চোৰক সুধিলেও তোৰ চাউল কৰিব আনিছে। সোমবাৰে ৰাতিৰ ঘটনা কৈ আছে আপুনি? ৰাতিৰ ঘটনা কৈ আছে। আমি যিটো আছোঁ আৰু তেতিয়া সুধিছে, সোধাৰ পিছত সি বাইদেউৰ লগত কৈছে সি চোৰজনে কৰিমৰ ঘৰৰ পৰা নিছে। তাৰপিছত আমি চমজাই দিছোঁ, বাইদেউ কৈছে যে আমি জাষ্ট ব'ল কৰিমৰ ঘৰত যাওঁ, সি কিন্তু তাৰ পৰা কৈ আহিছে। তাৰ পিছৰখিনি আমিতো ক'ব নোৱাৰোঁ, মই যিখিনি জানো সেইখিনিয়ে কৈছোঁ। এইটো আচলতে ষড়যন্ত্ৰ। যেতিয়া বিজেপিয়ে মানে চাউল লৈ যোৱা এটা অটো ট্ৰাক ধৰিছিলে, তেতিয়া মানে ট্ৰাকৰ চালকজনক বহুত বাৰে বাৰে সোধা হৈছিলে। 12জন মানুহ বিজেপিৰ সদস্যই সুধিছিলে। সোধাৰ সময়ত কৈছে যে নাই, মই চাউলটো আব্দুল কৰিম আৰু কৰিমৰ ঘৈণীয়েকে মোক চাউলটো দিছে, মোৰ ভণ্টি হয়, তাৰ ঘৰৰ পৰা মই চাউলখিনি আনিছোঁ, তাৰ কাৰ্ডৰ চাউল। আৰু বিজেপিয়ে তেতিয়া মানে মানা নাছিলে। নামানাৰ পিছত মানে পুলিচক ফোন কৰিলে, পুলিচ আহিলে। পুলিচক চমজাই দিয়াৰ পিছতো মানে একেই ষ্টেটমেণ্ট দি থৈ গৈছে যে মানে মই চাউলটো তাৰ পৰা আনিছোঁ। পিছত মানে মৈৰাবাৰী থানালৈ যোৱাৰ পিছত আকৌ আহি পেলাই এজন মানে নিৰশ ল'ৰা এমদাদুল ইছলাম
তাক মানে উঠাই লৈ গৈছে পুলিচে। কিন্তু সেইজন মানে ষড়যন্ত্ৰ বলি হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু দুগৰাকী ব্যক্তিৰ নাম তেওঁলোকে মানে কৈছে যে পুলিচৰ সোধ-পোছ কৰাৰ পিছত তেওঁলোকে গম পাইছে, কিন্তু এজাহাৰটো আগতীয়াকৈ দিছে। কেনেকৈ তেওঁলোকে গম পালে? সেইটোতো আচলতে মানে আৰু সন্দেহজনক, যিহেতুকে 19/2/2025 এজাহাৰ দিয়া হৈছিলে। এজাহাৰত যদি তেনেকুৱা নাম মেনশ্যন কৰিছে, কৰাৰ পিছত মানে দ্বিতীয় চুৰি হোৱা বা তেনেকুৱা গাড়ী আটক কৰি বিডিবিয়ে ধৰাৰ এইজন মানুহ সেইকেইজন মানুহ ছেইম আছামী হ'ব নালাগিছিলে। যদি আছামী আছিলে তেতিয়াহ'লে 19/2/2025 পিছত ধৰিব লাগিছিলে, ইমান দিন ৰখিব নালাগিছিলে। যদি আচলতে তেওঁলোক চুৰ মানে আপোনাৰ মতে মানে এটা ষড়যন্ত্ৰ, এইটো মানে মোৰ মতে মানে ৰাইজৰ মতেৰে এইটো ষড়যন্ত্ৰৰ বলি হৈছে এই 3জন মানুহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।